মোৰ নাম শ্ৰী বৰুণজ্যোতি গোহাঁই আৰু মই এটি যোগ কেন্দ্ৰ চলাই আছোঁ প্ৰায় আজি এবছৰ হৈছে আৰু মোৰ এই যোগ কেন্দ্ৰৰ নাম হৈছে উত্তৰ ঘৰফলীয়া যোগ চৰ্চা কেন্দ্ৰ আৰু ইয়াত 14জন ছাত্ৰ ছাত্ৰী আছে। ইতিমধ্যে তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছিল, কিন্তু কৰোনা মহামাৰীৰ যি প্ৰকোপ তাৰ কাৰণে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত সেই খেলখনি খেলিব নোৱাৰিলে আৰু বৰ্তমান তেওঁলোকক অনুশীলন কৰাই থকা হৈছে। আৰু যোগ সকলোৱে জানে বৰ্তমান সময়ত যোগৰ দ্বাৰা কি আমাৰ শৰীৰত আমাৰ শৰীৰ মনৰ সকলোৰ বিকাশ হয়, আধ্যাত্মিক বিকাশ হয়। যোগৰ দ্বাৰা আমি বিভিন্ন বেমাৰৰ পৰা নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰোঁ, বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি নিজকে মুক্ত কৰি ৰাখিব পাৰোঁ। আৰু যোগ কৰিলে আমাৰ মনৰ লগতে শৰীৰৰ লগতে আমাৰ মনৰ বিকাশ হয়। ল'ৰা ছোৱালীৰ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতিশক্তি বৃদ্ধি হয়, তেওঁলোকৰ শৰীৰ সুস্থ হৈ থাকে আৰু সেয়ে সকলোৱে যোগ কৰাটো প্ৰয়োজন। মই সৰুৰ পৰা যোগ কৰিছিলোঁ। ক্লাছ 3-4 মানৰ পৰা মোৰ গুৰু আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিম্বেশ্বৰ গগৈদেৱ। মই 2017 চনত আমাৰ শিৱসাগৰৰ যি সতীশ জয়মতী যোগ মহাবিদ্যালয়, সেই মহাবিদ্যালয়ত মই কাৰ্যযোগী ডিপ্ল'মা কৰোঁ। তাৰ মোৰ গুৰু আছিল শ্ৰদ্ধাৰ দেৱদাস সিনহাদেৱ। তাৰ পাছতে মই এতিয়া বৰ্তমান যোগৰ PG কৰি আছোঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু আমাৰ ষ্টাডি চেণ্টাৰ শিৱসাগৰ সতী জয়মতী যোগ মহাবিদ্যালয়ত আছে।